নমস্কাৰ, মই নৱজিতে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিঅ লৈছো। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব, অতি গুৰুত্বপূৰ্ণ হয়। আপোনালোকে নিশ্চয় জানে যে এলপিইউপিৰ নতুন বিজ্ঞাপনৰ কাৰণে শিক্ষামন্ত্ৰী মহোদয়ক আমি দুবাৰকৈ লগ কৰিছিলোঁ। আপোনালোকে সেই ভিডিঅ'সমূহো পাইছিলে, আমি ফটো শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ মাজত। শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যে আমি নতুন বিজ্ঞাপন প্ৰকাশ কৰিম অতি শীঘ্ৰে, আৰু নতুন বিজ্ঞাপনৰ সম্পৰ্কত আমি এবাৰ নহয় দুবাৰকৈ যিটো লগ কৰিলোঁ, তাৰ পিছতো আমি এতিয়ালৈকে নতুন বিজ্ঞাপনৰ সন্দৰ্ভত কোনো খবৰ আমি লাভ কৰা নাই যে নতুন বিজ্ঞাপন প্ৰকাশ কৰিব নকৰিব সেই সম্পৰ্কে জনোৱা নাই। আৰু ইতিমধ্যে 4500 পদৰ নিযুক্তি প্ৰায় প্ৰক্ৰিয়াটো চলি আছে, যদিও আমি কৈ আছিলোঁ যে CTET পৰীক্ষাৰ আগত আমি বিজ্ঞাপন প্ৰকাশ কৰাটো বিচাৰিছিলোঁ, কিন্তু CTET পৰীক্ষাৰ আগত বিজ্ঞাপন প্ৰকাশ নকৰিলে। এতিয়া CTET পৰীক্ষা হৈ গ'ল, তাৰপিছত আমি এতিয়া বিজ্ঞাপনৰ কাৰণে ৱেইট কৰি আছোঁ যে নতুন বিজ্ঞাপন প্ৰকাশ কৰিব। আৰু বহু প্ৰাৰ্থী ইতিমধ্যে CTET পৰীক্ষাও তেওঁলোকে ভাল কৰিছে, তেওঁলোকৰ অলপ মাৰ্কছ ইনক্ৰিজ হ'ব, গতিকে তেওঁলোকে নতুন বিজ্ঞাপন এটা আশা কৰি আছে যে নতুন বিজ্ঞাপনটো কেতিয়া প্ৰকাশ কৰিব। আৰু CTET পৰীক্ষাৰ ৰিজাল্টলৈ আৰু বেছি দিন নাই। আপোনালোকে নিশ্চয় জানে যে 8 ফেব্ৰুৱাৰী তাৰিখে যিটো পৰীক্ষাটো অনুষ্ঠিত হৈছিলে, 8 মাৰ্চ তাৰিখত হয়তো ৰিজাল্ট আউট কৰিব পাৰে, বা দুদিন হয়তো পিছত ৰিজাল্ট হয়তো আউট কৰিব পাৰে। 10 তাৰিখ বা 12 তাৰিখ হয়তো ৰিজাল্ট আউট কৰি দিব পাৰে, যিহেতু 1 মাহ লাগি যায় ৰিজাল্ট আউট কৰোঁতে। আৰু 2 দিনৰ পিছতে যদি এনচাৰ কে আহিব, গতিকে এনচাৰ কে আহিবই আৰু লগতে ৰিজাল্টটো সোনকালে আউট কৰিব। গতিকে তাৰ আগতে আমি বিজ্ঞাপনটো বিচাৰিছিলোঁ যে এলপিইউপিৰ নতুন বিজ্ঞাপন প্ৰকাশ কৰক, আমি এই সম্পৰ্কে জনাইছিলোঁ। কাৰণ বহুতেই ধৰি লওক জানেই যে কিছুমানৰ এতিয়া মাৰ্কছ ইনক্ৰিজ তেওঁলোকে কৰিব নোৱাৰে, আগতে যিটো মাৰ্কছ আছিল তেওঁলোকে সেইটো মাৰ্কছে দিয়ে এতিয়া আশা কৰিছে যে সেই মাৰ্কছত আমি জবটো পাই যাম যদিহে নতুন বিজ্ঞাপন প্ৰকাশ কৰে। কাৰণ মাৰ্কছ প্ৰত্যেক বছৰে ইনক্ৰিজ কৰাটো ইমান সহজ নহয়, হয় 2-1 নম্বৰ বাঢ়িব, কিন্তু বহুত বেছি মাৰ্কছ ইনক্ৰিজ নহয়। গতিকে যদি লেট কৰি দিয়া যায়, এনেকৈ যদি বিজ্ঞাপন দিম বুলি লেট কৰি দিয়া যায়, তেতিয়াহ'লে কি হ'ব? আকৌ বহুখিনি প্ৰাৰ্থী উত্তীৰ্ণ হ'ব, যিটো আকৌ জুলাইত আহিছে CTET পৰীক্ষা। তাৰ আগতে যদি বিজ্ঞাপন প্ৰকাশ কৰি নিদিয়ে, কিন্তু আমাৰ সমস্যা হ'ব। কাৰণ এইটো ইতিমধ্যে CTET হৈ গ'ল, এই প্ৰাৰ্থীখিনি এপ্লাই কৰিব পাৰিবই, যিখিনি নেকি এইবাৰ নতুনকৈ উত্তীৰ্ণ হ'ব তেওঁলোকে আবেদন কৰিব পাৰিবই। আৰু যিসকলে নেকি মাৰ্কছ ইনক্ৰিজ কৰিছে তেওঁলোকৰ কাৰণে ভালেই, কাৰণ তেওঁলোকে মাৰ্কছ ইনক্ৰিজ কৰিলে এবাৰ চাকৰিটো পোৱাত সুবিধা হ'ব তেওঁলোকৰ কাৰণে। গতিকে এটা CTET হৈ গ'ল, গতিকে আৰু এটা CTET যাতে নাহে, নতুন বিজ্ঞাপন প্ৰকাশ কৰাৰ প্ৰাক মুহূৰ্তত যাতে আৰু এটা CTET নাহে, আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিটো প্ৰকাশ কৰিব নোৱাৰে। গতিকে এইকেইটা দিনেই সময় আছে নতুন বিজ্ঞাপন প্ৰকাশ কৰাৰ ক্ষেত্ৰত। আমি ইতিমধ্যে জনাই আছোঁ যে নতুন বিজ্ঞাপন প্ৰকাশ কৰিব লাগে, কাৰণ আমি কৈয়ে আছোঁ কিন্তু শিক্ষা বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমি শিক্ষামন্ত্ৰী মহোদয়ক দুবাৰকৈ লগ কৰাৰ পিছতো এতিয়ালৈকে বিজ্ঞাপনৰ সন্দৰ্ভত তেখেতে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই। গতিকে আমি আচৰিত হৈছোঁ, কাৰণ আপোনালোকে জানে যে 25,000 পদ এতিয়াও খালী হৈ আছে শিক্ষা বিভাগত। মানে হাই ছেকেণ্ডেৰী, হাইস্কুল আৰু এলপিইউপি মিলাই প্ৰায় 32,000 শিক্ষক পদ এতিয়াও খালী হৈ আছে। গতিকে 32,000 শিক্ষক পদৰ নিযুক্তি হ'বলৈ যাওঁতে কিছু সময় লাগিব। গতিকে সেইকাৰণে কৈছোঁ যে ষ্টেপ বাই ষ্টেপ যদি কামখিনি এতিয়াৰ পৰাই যদি কৰি যোৱা হ'লে হয়তো 32,000 শিক্ষকৰ নিযুক্তি হ'লহেঁতেন। গতিকে কি হয়গৈ, লাষ্টলৈ থৈ দিয়েগৈ, থৈ দিয়াৰ ফলত কি হয়, অভাৰলেপিং হয়। এনেকুৱা হৈছে এই বিজ্ঞাপনটোৰ লগত আৰু এটা বিজ্ঞাপন মানে লগালগ উলিয়াই দিবলৈ চাবগৈ গৈ পেলাই। গতিকে এনেকুৱা হ'লে নহ'ব, যেনেকৈ এতিয়া 4500টো উলিয়াই দিছিলে, তেনেকৈ দিলে কি হ'বগৈ, সমস্যাটো সমাধান নহয়, অভাৰলেপিং পুনৰ হ'ব। অভাৰলেপিঙৰ কাৰণে আমি যিটো কৈ আছোঁ অভাৰলেপিং কৰিব নালাগে, কিন্তু অভাৰলেপিং বাৰে বাৰে হৈ আছে। গতিকে এতিয়া 4500টো অভাৰলেপিং হৈ গ'ল আৰু এনেকৈ হৈ থাকিব। গতিকে এই সমস্যাটো দূৰ কৰিব নোৱাৰে, আমি যি দেখিছোঁ এই সমস্যা দূৰ কৰিব নোৱাৰে। আমি শিক্ষা বিভাগে কৈ আছোঁ যে আমি যিখিনিয়ে নেকি এবাৰ চাকৰি পাই গ'ল 5550টা পদত, তেওঁলোকে 4500 নাপায় বুলি কৈছিলে, কিন্তু এতিয়া 4500 পদত তেওঁলোকক ভেৰিফিকেশ্যন মাতি দিয়া নাই জানো? ইমানখিনি হোৱাৰ পিছত আমি বুজিবলৈ বাকী নাই। আৰু এতিয়া আপোনালোকে নিশ্চয় জানে যে কিছুসংখ্যক প্ৰাৰ্থীক নেমাতিলে, চিৰিয়েল নম্বৰমতে নাই মতে। গতিকে সেই প্ৰাৰ্থীখিনি মাতিব নেমাতিব সেই সম্পৰ্কেও আমি বৰ্তমানলৈকে জানিব পৰা নাই। আৰু যিমানখিনি প্ৰাৰ্থী মাতিলে প্ৰত্যেকে চাকৰি পাব, প্ৰত্যেকৰে তেওঁলোকৰ ডকুমেণ্ট ক্লিয়াৰ আছে নেকি, এই কথাটো লৈও মই আচৰিত হৈছোঁ যে যিখিনি মানুহক মাতিলে সেই মানুহখিনিৰ পিছত আকৌ ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰা নাই বৰ্তমানলৈকে। কিয় আচলতে যে তেওঁলোকক নেমাতিব নেকি? যিমানখিনিয়ে পালে আৰু মাতিলে তাৰপিছত নেমাতিব নেকি? মানে যিমানখিনি মানুহ মাতিলে তেওঁলোক প্ৰত্যেকেই মানে চিলেক্ট হৈ গ'ল নেকি মেৰিট লিষ্টত? এই কথাখিনিও আছে। কাৰণ আপোনালোকে 5550টা পদত দেখিলে যে বহুখিনি মানুহ মাতিছিলে,
তাৰ মাজত কেইজনমান মানুহকে ৰাখিলে যিকেইজনে 5550টা বজাত মানে প্ৰায় 8000 মান প্ৰাৰ্থী মাতিছিলে কিন্তু এইবাৰ 8000 মান নাই মানে এবাৰ 4500 মানহে মাতিছে 4500টা মাতে 4500 জনে সিলেক্ট হৈ গল নেকি এই কথাখিনিও আছে কাৰণ আমি এই সম্পৰ্কত কৈ আছো যে যিমানখিনি প্ৰাৰ্থী মাতিছে প্ৰত্যেককে সিলেক্ট কেতিয়াও নহয় কাৰণ তেওঁলোকৰ গণ্ডগোল থাকিবই কিন্তু তাৰ পিছত কিয় নাই মতা প্ৰাৰ্থী যে প্ৰত্যেকজন প্ৰাৰ্থী যে সিলেক্ট হ'ব এনেকুৱাটো নহয় গতিকে আমি সেই শ্ৰীলংখিনিও কথা আছে মই কৈছিলো যে 2600ৰ পিছত 5000 লৈকে মাজৰ যিখিনি মানে প্ৰাৰ্থী সেই প্ৰাৰ্থীখিনি এতিয়ালৈকে তো মতাই নাই বা কি কাৰণে এনেকৈ এৰি থৈ গ'ল এই কথাখিনিও তো আমি জনা নাই গতিকে আৰু আমি কৈ আছিলো যে যি লিষ্ট ইতিমধ্যে ওলাইছে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট সেই লিষ্টটো আমি নামখিনি চাব বিচাৰোঁ এজন এজনকে আমি প্ৰাৰ্থীৰ নাম যাতে চাব পাৰোঁ সেই ব্যৱস্থাটো কৰি দিব লাগে পূৰ্বৰ ব্যৱস্থাটো ভাল আছিলে কিন্তু এই ব্যৱস্থাটো আমি ভাল পোৱা নাই কোনে চাকৰি পাইছে কোনে নাই পৰা আমি এই সম্পৰ্কে নাজানো কাৰণ কোনোবাই ষ্টেটাছ দিলে বা মই চাকৰি পাইছোঁ বুলি তেওঁ জনালেহে আমি গম পাম যে মোৰ নামটো এবাৰ মেৰিট লিষ্টত আহিছে বুলি ক'লেহে আমি গম পাম কিন্তু তাৰ আগলৈকে আমি নাজানো গতিকে এই কথাখিনি লৈও আমাৰ কিছু সন্দেহ আছে যে কিয় আমি চাব নোৱাৰো কিয় নিজৰটোহে নিজে চাব পাৰে এই কথাখিনি লৈ আমি কৈ আছো যে এই ব্যৱস্থাটো কৰি দিব নালাগে প্ৰত্যেকে চাব পৰা হ'ব লাগে আমি সদায় এটাই বিচাৰোঁ যাতে কোনো যাতে কৰাপশ্যন নহয় কোনো যাতে ধন দি চাকৰি ল'ব নোৱাৰে কোনো যাতে বেয়া পন্থা ল'ব নোৱাৰে আমি সেইটো আমি সেইটো সদায় বিচাৰি আছো যে সম্পূৰ্ণ নিকা হ'ব কিন্তু নিকা কৰিবলৈ যাওঁতে এইখিনিও যন্ত্ৰকে ওলাব লাগিব যে প্ৰাৰ্থীকেইজন যিকেইজন প্ৰাৰ্থীয়ে নেকি এপ্লাই কৰিছিলে তেওঁলোক যদি সিলেক্ট হৈছে তেওঁলোকৰ মেৰিট লিষ্টখন চাব পৰা হ'ব লাগে প্ৰত্যেকে তেওঁ পাওক বা নাপাওক চাকৰিটো কোনোবা এজন প্ৰাৰ্থীয়ে অলপ অলপ নম্বৰ কাৰণে তেওঁ বঞ্চিত হৈছে তেওঁ সেইটো চাব পৰা হ'ব লাগে যে কিয়নো মই বঞ্চিত হ'লো কিমাননো কাট অফ গ'ল কাট অফটো চালেই নহ'ব নহয় কাট অফটো আমিও বনাই দিব পাৰোঁ কাট অফ যিকোনো এটা কাট অফ বনাই দিব পাৰি কোনো প্ৰব্লেম নাই যে ইমানেই গৈছে বুলি কাট অফৰ লগত আমাৰ মেটাৰ নহয় কাট অফ ইমান গ'ল বুলি আমি কেনেকৈ জানিম কাট অফ ইমানেই গৈছে বুলি আমি কি বিশ্বাসত ল'ম এই কথাখিনিও আছে গতিকে আমি এই সম্পৰ্কত যেটো কৈ আছোঁ যে আমি কাট অফ লিষ্টটো পালেই আমি সন্তুষ্ট নহয় কাৰণ কাট অফ লিষ্টটো আমি চাই গম পাইছোঁ ইমান কাট অফ হয়তো যাব নালাগে বহুত বেছি কাট অফ গুচি গৈছে কিয় গৈছে কথাখিনি আমি জানিব বিচাৰোঁ কাৰণ অভাৰলেপিং নিশ্চয় হ'ব গতিকে অভাৰলেপিং কোনে কোনে কৰিলে আমি সেই প্ৰাৰ্থীকেইজনৰ নামটো আমি বিচাৰি উলিয়াব বিচাৰোঁ কাৰণ তেওঁলোকে কিয় এনেকৈ সুবিধা ল'ব বিচাৰিছে ডাবলকৈ এই কথাখিনিও আমি কৈ আহিছোঁ যে এজন প্ৰাৰ্থীয়ে এটাই চাকৰি লওক 5550টা পদত ল'লে 4500 পদত ল'ব নালাগে কিয় লৈছে আচলতে কিয় তেওঁক দিলে এতিয়ালৈকেতো দিয়া নাই কিন্তু তেওঁ কিয় মাতিলে ভেৰিফিকেশ্যন গতিকে এই কথাবিলাক তন্নতন্নকৈ আমি জনাটো বিচাৰোঁ আৰু প্ৰত্যেকজন প্ৰাৰ্থীয়ে শিক্ষা বিভাগৰ এই কথাখিনি জনাটো উচিত আপোনালোকে জনাওক কথাবিলাক কাৰণ এনেকৈ বহি থাকিলে আপোনালোকৰ কোনোদিন চাকৰি নহয় কোনোদিন আপোনালোকৰ জব নহয় কাৰণ আমাৰ এইটোৱে সন্দেহ আমি কৈ আছোঁ যে আগতে যেনেদৰে লিষ্ট প্ৰকাশ কৰিছে তেনেকৈ লিষ্ট দিয়ক কোনো সমস্যা নাই আমি এই ক্ষেত্ৰত কোনো ধৰণৰ মাত মাতিবলগীয়া নাই কাৰণ আমি পূৰ্বৰ ব্যৱস্থাটোক আমি ভাল পাইছিলোঁ আমি যেটো ইতিমধ্যে জানে যে টেটৰ পৰা 85% লোৱা হয় এলপি কাৰণে ডিএলৰ 5% এইচএছৰ পৰা 5% আকৌ এনসিসি কালচাৰেল স্পৰ্টছৰ ফালৰ পৰা 5% লৈ পেলাই 100% কৰা হয় এই ব্যৱস্থাটোক আমি সাপোৰ্ট কৰিছিলোঁ ইউপি কাৰণ ঠিক তেনেকৈ 80% এইচএছৰ পৰা 5% ডিগ্ৰী পৰা 5% ডিএলৰ 5% এনেকৈ মিলাই পেলাই 100% যেটো কৰিছে সেই ব্যৱস্থাটো আমি ভাল পাইছোঁ সেইটো ব্যৱস্থা কৰাৰ কাৰণে যিসকলে টেটৰ নম্বৰটো তেওঁলোকৰ বেছি তেওঁলোকেতো চাকৰি পাবলৈ সক্ষম হৈছে তেওঁলোকেতো অলপ জোৰ দিছে পৰীক্ষাৰ কাৰণে টেটৰ কাৰণে এইচএছৰ মাৰ্কছ কম হ'লেও তেওঁলোকে নেকি তাত জোৰ দি পেলাই তেওঁলোকে নম্বৰটো ইনক্ৰিজ কৰি চাকৰি পাবলৈ সক্ষম হৈছে মানে এইচএছৰ কম পাৰ্চেণ্টেজ থকা বা ডিগ্ৰী কম পাৰ্চেণ্টেজ থকা প্ৰাৰ্থীসকল চাকৰি পাবলৈ সক্ষম হৈছে সেই ব্যৱস্থাটোক আমি ভাল পাইছিলোঁ কিন্তু আমি এই ব্যৱস্থাটো ভাল পোৱা নাই এফালে ভাল হ'লে এফালেতো বেয়া হ'ল
দুইটাই ভাল হ'ব লাগিছিলে আমি হেতু চাব পৰা হ'ব লাগিছিলে কিয় আমি নোৱাৰো এতিয়া চাব এই কথাবিলাক লৈ আমাৰ মনত কিছু সন্দেহ আছে আমি স্পষ্টকৈ কথাখিনি কৈ দিছো এই কাৰণে কৈছো কাৰণ এই কথাখিনি মই কোৱা কথা নহয় মোৰ চেনেলটো আছে বুলি মই কোৱা কথা নহয় প্ৰত্যেকজন প্ৰাৰ্থী কৈ আছে যে আমি পূৰ্বৰ মতে চাব বিচাৰো হাজাৰ হাজাৰ কমেন্ট আহি গৈছে হাজাৰ হাজাৰ মানুহে মোক কৈ থাকে ইয়াত মোৰ 36,000 সাবস্ক্ৰাইবাৰ প্ৰায় যদি 4-5 মানুহে যদি মোক কৈ থাকে যে এই সিস্টেমটো ভাল পোৱা নাই তেতিয়াহ'লে কিয় এই কামটো কৰিছে তেওঁলোকে নাজানিব তেওঁলোকৰ কি ব্যৱস্থাটো নাই তেওঁলোকে ভাবিব পাৰে যে আমাক লক কৰিবলৈ অহা নাই এই সম্পৰ্কত জনোৱা নাই কিন্তু আমাকতো জনাই আছে তেওঁলোকে তো কমেন্টত লিখিয়ে থাকে প্ৰত্যেকজন পাৰ্টি কমেন্টত লিখিয়ে থাকে ডিডব্লিউটো নতুনকৈ থকা নাই একেবাৰে জনাই আছে যে এই ব্যৱস্থাটো ভাল পোৱা নাই বুলি ডিডব্লিউ কিয় এই ব্যৱস্থাটো কৰি আছে এই কথাখিনিও আছে গতিকে আমি যিটো ব্যৱস্থা পূৰ্বতে ভাল পাইছিল সেই ব্যৱস্থাটো থকাটো বিচাৰিছো আৰু এতিয়া নতুন বিজ্ঞাপনটো কেতিয়া প্ৰকাশ কৰিব এই কথাখিনি মই জানিব বিচাৰো কাৰণ বিজ্ঞাপনৰ কাৰণে আমি প্ৰত্যেকজন প্ৰাৰ্থী ওয়েট কৰি আছো যে নতুন এটা বিজ্ঞাপন প্ৰকাশ কৰক যাতে প্ৰত্যেকজন প্ৰাৰ্থীয়ে যাতে আবেদন কৰিব পাৰে আৰু কোনো যাতে এনেকুৱা ধৰণৰ ব্যৱস্থা যাতে নহয় অভাৰলেপিং যাতে নহয় আৰু মই কৈ আছো যে কম পোষ্ট উলিয়ালে মানে প্ৰাৰ্থীসকলে কেতিয়াও ন্যায় নাপায় প্ৰত্যেক বছৰে যেটো হাজাৰ হাজাৰ প্ৰাৰ্থী উত্তীৰ্ণ হয় সেইটা দি পেলাই গতিকে এই প্ৰাৰ্থীখিনিক অন্তত সন্তুষ্ট কৰিবৰ কাৰণে পোষ্টৰ সংখ্যাটো বৃদ্ধি কৰিব লাগে 5,000 কে দি থাকিলে কিমান বছৰ লাগিব ঠিক নাই গোটেই প্ৰাৰ্থী গোটেই নিবনুৱাখিনি শেষ কৰিবতো নোৱাৰি কিন্তু 5,000 কে দিলে যে কিমান বছৰ লাগিব নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে এটো শিক্ষা বিভাগে ভালকৈ জানে আমি এটো বুজাই নকলো হ'ব গতিকে মই ভাবো যে 5,000 কে পোষ্ট উলিয়াতকে আমি একেকবে দি দিও 10-20,000 কে লগে দি দিও কিয় 5,000 কৰি দিবলৈ প্ৰত্যেক বছৰ মেৰি দিবলৈ কিয় এই কথাবিলাক শুনি থাকিব লাগে একেকবে 10,000-15,000 দিলে কি হয় ইমানখিনি মানুহক যদি অনুৰোধ দিব পাৰে লাখ লাখ মানুহক যদি অনুৰোধ দিব পাৰে লাখ লাখ মানুহক যদি লাখপতি বনাব পাৰে লাখ লাখ ল'ৰা ছোৱালীক যদি বাবু আঁচনি নিযুত মইনা আঁচনি যদি দিব পাৰে শিক্ষকৰ সমস্যাটো কিয় দূৰ কৰিব নোৱাৰে কিয় নোৱাৰে আসলে তাতেই আমাৰ মেইন প্ৰশ্নটো শিক্ষকৰ সমস্যা কিয় দূৰ কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীক সুবিধা দিছে শিক্ষকৰ সমস্যা দূৰ নহয় এটা কেনেকুৱা কথা আৰু ইফাল ল'ৰা ছোৱালী চৰকাৰী স্কুল বিচাৰিছে শিক্ষক নিযুক্তি নাই কিয় সম্পূৰ্ণ বিপৰীত প্ৰাইভেটত পঢ়াবিলাকে এতিয়া নিযুত মইনা আঁচনি পায় প্ৰাইভেটত পঢ়াবিলাকে বাবু আঁচনি পায় প্ৰাইভেটত পঢ়াবিলাকে চাকৰি পায় মানে কি প্ৰাইভেট স্কুলবোৰ গঢ় ক্ষেত্ৰত চৰকাৰে সহায় কৰিছে এই ক্ষেত্ৰত হেতুৱে নহয় জানো চৰকাৰী স্কুল বন্ধ কৰিব লাগে প্ৰাইভেটবিলাক যিমান পাৰে খুলিব লাগে যাতে আমি টেক্স ল'ব পাৰো তেওঁলোকৰ আমি কোটি কোটি টকা তুলিব পাৰো এই ব্যৱস্থাটো কৰিয়ে নাই জানো গতিকে আমি যিটো ব্যৱস্থা নেকি বেয়া পাওঁ সেই ব্যৱস্থাতে কৰি আছে গতিকে মোৰ ফালৰ পৰা ক'ব লাগে এইখিনি আছিলে যদি আপোনালোকৰ কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশ্যন লিখিব আজি ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ জয় অসম